নমস্কাৰ ক্লাছ 10 সোশিয়াল সায়েন্সৰ হিষ্ট্ৰীৰ চেপ্টাৰ 4 তাৰ এটা টপিক আছিলে 4.02 জোনাকী এজ যেটো অসমীয়া কোৱা হয় জোনাকী যুগ সো সেই টপিকটো অলপ ডিসকাশন আমি কৰিম ইংলিছ মিডিয়ামৰ কাৰণে সো আমি স্টাৰ্ট কৰিছো জোনাকী the mouthpiece of ABSSU played a significant role in literacy and cultural regeneration of Assam যেটো ABSSU অসমীয়া ভাষা উন্নতি সাধনী সভা সো তাৰ পৰা কি কৰিছে হেতু জোনাকী যোনখন তোমাৰ যুগ বুলি কৈছিল বা জোনাকী এইজটো হেতু হৈছে তোমাৰ অসমীয়া ভাষা উন্নতি সাধনী সভা ABUSS তাৰ হেতু এটা তোমাৰ লিটাৰেসি আৰু কালচাৰেলৰ এটা ৰিজেনাৰেশন মানে যেটো তোমাৰ নতুন জেনাৰেশনটো গ্ৰো হৈছিলে সো নৱজাগৰণ এটা আহিছিলে সো ৰিজেনাৰেশন অফ আসাম The culture and literacy renaissance started by Orunodoy reached its zenith in the pages of Junaki. যেটো তোমাৰ কালচাৰ আৰু লিটাৰেসি সাহিত্য সংস্কৃতিৰ যিখিনি তোমাৰ ৰেনাসা মানে নৱজাগৰণ অসমীয়াত ক'ব গ'লে এটা নিউ যেটো এজ জেনাৰেশনৰ যিখিনি তোমাৰ লিখা মেলা কালচাৰেল আৰু লিটাৰেচাৰ দুটাৰ ক্ষেত্ৰত তো started by অৰুণোদয়ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু ৰিচাৰ্চ ইজ জেনিট ইন দ্য পেজেছ অফ জোনাকী আৰু জোনাকী পেজত মানে অৰুণোদয়ৰ পৰা ষ্টাৰ্ট হ'ল আৰু জোনাকী পেজত ই কমপ্লিটলি ফুলফিলমেণ্ট অফ দ্যাট তোমার culture and literacy study. Okay, so it successfully brought out new literacy talent amongst the Assamese intelligentsia of the period. So এই টাইমটোত কি হৈ গ'ল সাকসেসফুলি যোনখিনি তোমাৰ অসমীয়া তোমাৰ যিখিনি প্ৰতিভা সম্পন্ন মানুহ আছিল সাহিত্যিক আছিল যিখিনি লিটাৰেচাৰৰ মানুহ আছিল সো তেওঁলোকৰ যিখিনি টেলেন্ট সেই টেলেন্টখিনি মানে কমপ্লিটলি ফুলফিল কৰিবৰ বাবে সমাজৰ আগলৈ আনিবৰ বাবে সো এইখিনি তোমাৰ জোনাকীয়ে কাম কৰিছিল জোনাকী এইজটো আহিছিল চন্দ্ৰকুমাৰ আগৰৱালা the editor of Junaki in the inaugural issues made it clear that politics of the ruler was beyond the preview of Junaki so চন্দ্ৰকুমাৰ আগৰৱালাই যোন তোমাৰ জোনাকীৰ যোনজন তোমাৰ মেইনলি এডিটৰ আছিল so he time Junaki took completely it is a free of political issues so Junaki age is completely free of political issues whatever written whatever the topics they will discuss that is free of for political issues consequently Junaki never debate in politics or Junaki যুগটো কেতিয়াও মানে পলিটিক্সৰ কোনো টপিকে ইয়াত নাহিব but articles and poems published in reflect the nationalism preview of the author এটা nationalism যেটো জাতীয়তাবোধ বুলি কৈছে সো সেই বস্তুটো ইয়াত আহিব মানে nationalism means তোমাৰ to love the own nation only they discuss about the culture and history and literature of their nations so নিজৰ দেশখনৰ বিষয়ে তেহেঁতি ডিসকাস কৰিব নিজৰ দেশৰ বিষয়ে লিখিব নিজৰ কালচাৰটো জিয়াই ৰাখিব সো সেই বস্তুখিনি ডিসকাস কৰিব not the political issues one of the recurrent themes of Junaki was decline of indigenous commerce and industry of Assam after the British annexation and about the regenerating economic of self dependence so mainly কিখিনি কৈছে তোমাৰ যিখিনি তোমাৰ লোকাল পিপল থাকে থলুৱা মানুহ যিখিনি ৰিজেনেৰেশন যিখিনি অসমীয়া মানুহ তেহেতৰ যেটো ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি আৰু ব্ৰিটিছৰ যিখিনি ব্যৱসায় বাণিজ্যখিনি ব্ৰিটিছ আহি যোৱাৰ কাৰণে অসমত যিখিনি প্ৰবলেম হৈছিল নিবনুৱা সমস্যা বাঢ়ি গ'ল বা অসমৰ লোকেল পিপলৰ যিখিনি তোমাৰ ইনকাম হক বাণিজ্য ইন্ডাষ্ট্ৰি উদ্যোগ বা তোমাৰ কমাৰ্চিয়েল সেক্টৰ যিখিনি লোকেল পিপলৰ হেতু নাছিলে সো সেইখিনি ৰিমুভ কৰি ব্ৰিটিছৰ হেতু অধিকাৰ আতম কৰি নিজৰ সেলফ ইন্ডিপেন্ডেন্স এটা তেওঁলোকে কনফিডেন্স বিচাৰিছে বা তোমাৰ আনিব বিচাৰিলে সো মেইনলি মানে কি কৰিলে যে নিজৰ অসমৰ যেটো সুবিধা হয় তাৰ অসমৰ সাপোৰ্টটো তোমালোকে নিজৰ ইন্ডাষ্ট্ৰিয়েল ৰিডেভেলপমেন্ট তোমাৰ যিখিনি কৰিব বিচাৰিলে সো মেইনলি ফাৰ্স্ট পইণ্ট জোনাকী এইজৰ the first point that Junaki they publish only the culture and literature of Assamese history and culture this is the main point they are free from politics no political articles are included in Junaki age and one more thing is that they have to develop the commerce and industry of the local indigenous people not the British ruler then Konoklal Borua and the Kamalakanta Bhattacharya regularly wrote about the economic breakthroughs of Assam and made urgent appeal to ensure the economic progress of Assam so these two person এটো মনত ৰাখিবা যে কনকলাল বৰুৱা and কমলাকান্ত ভট্টাচাৰ্য তো তেওঁলোকে কি কৰিলে মেইনলি দেয়াৰ ৰিটেন ভেৰিয়াছ আৰ্টিকলছ ইন জোনাকী ৰিগাৰ্ডিং the progress of Assamese economic and so that the youth of the Assam and other people of the Assam they will grow their economy by itself by independently so hekhini karone Junaki story important hoy gol Lakshminath Besbarua's Moor Desh
আসাম সংগীত বিন বৈৰাগী এটচেট্ৰা চ' লক্ষ্মীনাথ বেজবৰুৱাৰ তোমাৰ কিছুমান তেওঁ লিখিছিলে মোৰ দেশ অসম সংগীত বিন বৈৰাগী আদি The writings of Ambikagiri Rai Chaudhuri used to popularize the nationalism sentiments. Ambikagiri Rai Chaudhuri তোমাৰ যিখিনি দেশপ্ৰেমমূলক গান লিখিছিলে মানে নেশ্যনেলিজম চেণ্টিমেণ্টছ দেশৰ যিখিনি আৱেগ অনুভূতি সেইখিনিৰ ওপৰত লিখিছিলে জোনাকী was successfully in regenerating the culture and social consciousness in Assam. So জোনাকীয়ে কি কৰিলে জোনাকী is they are successfully regenerating the culture and social consciousness. So জোনাকী is if তোমালোকৰ যদি এক্সামত তোমাৰ এক্সপ্লেইন কৰিব আহে বা শ্বৰ্ট নোট লিখিব আহে পেৰাগ্ৰাফ ৱাইজ কৰিবা মই আকৌ এবাৰ কৈ দিছোঁ তিনিটা পেৰাগ্ৰাফ কি কৰিবা ফাৰ্ষ্টতে when জোনাকী is published they publish in the ABUSS অসমীয়া ভাষা উন্নতি সাধনী সভা at the time জোনাকী published from Orunodaya the literacy that means culture literacy and cultural study of Assam was started in Orunodaya and but it will fulfillment in the age of Junaki. Chandra Kumar was the first editor of Junaki. Short question you can write. So after the Junaki first they are free from politics. This main point. No article published in the politics but articles already reflected in the nationalism culture. Second point. Junaki they are try to developing the commerce and industry of the indigenous people of Assam, okay, free from British ruler. And next few things there tomar Konoklal Borua and Kamalakanta Bhattacharya regularly wrote economic background of Assam and that part in Junaki. And then Lokinath Bezbura Murdes Assam Sangeet, these are the example Bin Borage etc writing and Ambikagiri Rai Chaudhuri, these are the three person name already included in this paragraph. So Ambikagiri Rai Chaudhuri uses the popularization of national sentiments. So national sentiment or যিখিনি topics থাকে তোমাৰ story বা তোমাৰ ধৰা article they are published in Junaki. So then we can say that Junaki was successfully regenerating the cultural and social consciousness in Assam. So এইটো এনসাৰ হয়. So তোমালোকে চাই ল'বা যদি আৰু কিবা ডাউট থাকে মোক জনাবা. এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকে জানিবও লাগে এইটো টপিকৰ ওপৰত. তো আজি ভিডিঅ'টো ইমানখিনি, থেংক ইউ।